সমূহ ছাত্ৰ-ছাত্ৰীকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ এ লেটাৰ টু গড নামৰ পাঠটি আমি অসমীয়াত অলপ বুজি ল'ম। আহাচোন আমি পাঠটোলৈ পোনে পোনে আগবাঢ়ো। ছাত্ৰ-ছাত্ৰীসকল, পাঠটো পঢ়াৰ আগতে ইয়াতে চোৱা, বিফৰ ইউ ৰিড বুলি কথা অলপমান লিখা আছে। ইয়াতে কোৱা হৈছে যে মানুহৰ যদি বিশ্বাস থাকে তেনেহলে মানুহে পৰ্বতো হিলাই দিব পাৰে বুলি কৈছে। মুভ মানে এঠাইৰ পৰা আন ঠাইলৈ পৰ্বত এখনত দাঙি লৈ যাব পাৰে। কিন্তু মানুহে কিহৰ ওপৰত বিশ্বাস ৰখা উচিত সেইটো বহুত মানুহে নাজানে। আৰু এই প্ৰশ্নটোৰ উত্তৰ আমাৰ এই পাঠটিত, আমি যদি পাঠটি ভালকে পঢ়ো তেনেহলে আমি নিজেই নিজক এই প্ৰশ্নটোৰ উত্তৰ আমি দিব পাৰিম। এতিয়া আহাচোন পাঠটিতনো কি কথা আছে আমি লেসনটোলৈ যাম আৰু লাইন বাই লাইন অলপ বুজিবলৈ যত্ন কৰিম। ইয়াতে চোৱা, প্ৰথম শাৰীটো কি কৈছে পাঠটিত, দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি। অৰ্থাৎ এই ঘৰটো, নিৰ্দিষ্ট ঘৰ এটাৰ কথা কোৱা হৈছে আৰু ঘৰটো কি কৈছে, অনলি ওৱান বুলি কৈছে, মাত্ৰ একমাত্ৰ ঘৰ। এণ্টায়াৰ ভেলি, গোটেই উপত্যকাটোত এটাই মাত্ৰ ঘৰ আছিলে। set on the crest of a low hill, আৰু এই ঘৰটো ক'ত আছে, এখন পাহাৰৰ ওপৰত আছে। From this height one could see the river and field of ripe corn dotted with the flowers that always promised a good harvest. আৰু এই উচ্চতাৰ পৰাই কি দেখা পোৱা যায়, নদী দেখা পোৱা যায় আৰু মাকৰ যিবোৰ খেতি আছিলে ওপৰৰ পৰা দেখা পোৱা যায় আৰু ফুলি থকা ফুলবিলাক, মাকৰ ফুলবিলাকো দেখা পোৱা যায়। আৰু এই খেতি চালে, খেতি পথাৰখিনি দেখা পালে কি লাগে, প্ৰমিছড এ গুড হাৰ্ভেষ্ট, আৰু এনেকুৱা লাগে যেন এক সুন্দৰ খেতি হৈছে আৰু এক সুন্দৰ খেতি চপাব পৰা যাব, এনেকুৱা এটা মনত ভাৱ হয় ওপৰৰ পৰা চালে। তাৰপিছত কি কৈছে চোৱা, the only thing the earth needed was a downpour or at least a shower. কিন্তু বৰ্তমান কোনটো বস্তু লাগে, সেইটো হৈছে একমাত্ৰ এজাক বৰষুণৰ দৰকাৰ হৈ আছে। খেতি চপাবলৈ এতিয়া মাত্ৰ এজাক বৰষুণৰ দৰকাৰ হৈ আছে। কেনেকুৱা বৰষুণ, ডাউনপোৰ মানে ডাঙৰ বৰষুণ এজাক লাগে, নাইবা এটলিষ্ট এ শ্বাৱাৰ, অলপ সৰু বৰষুণ হ'লেও হ'ব। ডাউনপোৰ ডাঙৰ বৰষুণ, আৰু শ্বাৱাৰ মানে মজলীয়া ধৰণৰ বৰষুণ বা সৰু বৰষুণ হ'লেও হ'ব। এতিয়া বৰষুণৰ অপেক্ষাত আছে তাৰমানে, ঠিক আছে। খেতিডৰা ভাল হ'বলৈ এতিয়া বৰষুণ লাগে, কাৰণ শস্য চপাবলৈ এজাক বৰষুণ দৰকাৰ আছে। বৰষুণ তাৰমানে বহুদিন অহা নাই। Throughout the morning, Lenzo, who knew his fields intimately, তাৰপিছত কি কৈছে, had done nothing else but see the sky towards the northeast. আৰু ৰাতিপুৱাৰ পৰা এজন ব্যক্তিৰ কথা কৈছে, ৰাতিপুৱাৰ পৰা লেন্সো নামৰ এজন ব্যক্তিয়ে কি কৰি আছে, অকল আকাশৰ ফালে চাই আছে। আকাশৰ কোনটো ফালে চাই আছে, towards the northeast, নৰ্থ ইষ্টৰ ফালে চাই আছে। আৰু তেওঁ লেন্সই কি বুলি কৈছে, লেন্সৰ বিষয়ে চোৱা, who knew his fields intimately, অৰ্থাৎ লেন্সো নামৰ যিগৰাকী ব্যক্তি আছিলে, তেওঁ খেতিডৰা ইণ্টিমেটলি জানে, অৰ্থাৎ তেওঁৰ খেতিডৰা বৰ ভালকৈ জানে। আৰু এই খেতিডৰাৰ বাবে এজাক বৰষুণৰ বৰ দৰকাৰ হৈছে। শস্য চপাবলৈ এজাক বৰষুণ তেওঁক লাগিবই। ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰথমটো পেৰাগ্ৰাফ পঢ়িলো, আমি এতিয়া দ্বিতীয় পেৰাগ্ৰাফলৈ নেক্সট ভিডিঅ'ত যাম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আমাৰ চেনেলত নতুন ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, যাতে সময়মতে তোমালোকে নতুন ভিডিঅ'বোৰ পাই থকা। আৰু আমি আমাৰ চেনেলত বিভিন্ন পৰিকল্পনা আছে আৰু বিভিন্ন ভিডিঅ' আমি বনাই থাকিম, সেয়েহে তোমালোকে সময়মতে পাবলৈ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।